এই ৰাজনৈতিক দৰ্শনে আচল মতে তেখেতে অসমৰ কোনো উন্নয়ন কৰিব পৰা নাই বা সদায় এটা বিভাজনকামী ৰাজনৈতিক দৰ্শন। ডক্টৰ হীৰেণ গোহাঁই ছাৰ একাডেমিকেলি আমাৰ কাৰণে আদৰ্শ, কিন্তু ৰাজনৈতিকভাৱে ছাৰৰ দৃষ্টিভংগী অসমৰ কাৰণে সদায় ক্ষতিকাৰক হিচাপে হৈ আহিছিল। প্ৰকৃত অৰ্থতে হীৰেণ গোহাঁই ডাঙৰীয়া এগৰাকী নমস্য ব্যক্তি আমাৰ কাৰণে, সেইটো শিক্ষা জগতৰ ক্ষেত্ৰত। একাডেমিকেলি তেওঁ আমাৰ কাৰণে সদায় নমস্য ব্যক্তি, কিন্তু ছাৰৰ যিটো ৰাজনৈতিক দৰ্শন, এই ৰাজনৈতিক দৰ্শনে আচল মতে তেখেতে অসমৰ কোনো উন্নয়ন কৰিব পৰা নাই বা সদায় এটা বিভাজনকামী ৰাজনৈতিক দৰ্শন। সকলো সময়তে আমি দেখিছো যে যেতিয়াই তেওঁলোকে বিজেপিৰ বিপক্ষে কংগ্ৰেছক ছাপোৰ্ট কৰিবলৈ আহ্বান জনাই আছে, কংগ্ৰেছৰ ট্ৰেক ৰেকৰ্ড তেওঁলোকে নাজানে নেকি? গতিকে তেখেতে আজিৰ প্ৰকৃত কথাটো অনুধাৱন কৰিছে। ছাৰ একাডেমিকেলি তেখেত আমাৰ কাৰণে আদৰ্শ, ডক্টৰ হীৰেণ গোহাঁই ছাৰ একাডেমিকেলি আমাৰ কাৰণে আদৰ্শ, কিন্তু ৰাজনৈতিকভাৱে ছাৰৰ দৃষ্টিভংগী অসমৰ কাৰণে সদায় ক্ষতিকাৰক হিচাপে হৈ আহিছিল, ক্ষতিকাৰক হৈ আছে বা ছাৰৰ দৃষ্টিভংগী ক্ষতিকাৰক হিচাপে পৰিগণিত হৈ আহিছে। এইখিনি কথা আমি কৈ আছো। কি কয় মানে মই সেইটোৱে কৈছো যে তেখেতৰ একাডেমিকেল, কিন্তু তেখেতৰ যদি আজি তেখেতৰ যদি সঁচাকৈ যদি ৰাজনৈতিকভাৱে তেখেতে যদি প্ৰকৃত কথাখিনি হৃদয়ংগম কৰে, ছাৰে যদি সেই লেফটিষ্ট দৰ্শনটোৰ ওপৰত গৈ সঁচাকৈ যদি প্ৰকৃততে কিমান উন্নয়ন হৈছে, ৰাইজৰ কাৰণে আমি কিমানখিনি কাম কৰিছো, প্ৰমূল্য ভিত্তিক ৰাজনীতিৰ বাবে আমি কেনেদৰে কাম কৰিছো, সেইখিনি যদি ছাৰৰ দৰে এজন ব্যক্তিয়ে অনুধাৱন কৰে, মই ভাবো সঁচাকৈ ছাৰৰো হৃদয় আত্মা চেঞ্জ হ'ব। এই ৰাজনৈতিক দৰ্শনে আচল মতে তেখেতে অসমৰ কোনো উন্নয়ন কৰিব পৰা নাই বা সদায় এটা বিভাজনকামী ৰাজনৈতিক দৰ্শন। ডক্টৰ হীৰেণ গোহাঁই ছাৰ একাডেমিকেলি আমাৰ কাৰণে আদৰ্শ, কিন্তু ৰাজনৈতিকভাৱে ছাৰৰ দৃষ্টিভংগী অসমৰ কাৰণে সদায় ক্ষতিকাৰক হিচাপে হৈ আহিছিল। প্ৰকৃত অৰ্থতে হীৰেণ গোহাঁই ডাঙৰীয়া এগৰাকী নমস্য ব্যক্তি আমাৰ কাৰণে, সেইটো শিক্ষা জগতৰ ক্ষেত্ৰত। একাডেমিকেলি তেওঁ আমাৰ কাৰণে সদায় নমস্য ব্যক্তি, কিন্তু ছাৰৰ যিটো ৰাজনৈতিক দৰ্শন, এই ৰাজনৈতিক দৰ্শনে আচল মতে তেখেতে অসমৰ কোনো উন্নয়ন কৰিব পৰা নাই বা সদায় এটা বিভাজনকামী ৰাজনৈতিক দৰ্শন। সকলো সময়তে আমি দেখিছো যে যেতিয়াই তেওঁলোকে বিজেপিৰ বিপক্ষে কংগ্ৰেছক ছাপোৰ্ট কৰিবলৈ আহ্বান জনাই আছে, কংগ্ৰেছৰ ট্ৰেক ৰেকৰ্ড তেওঁলোকে নাজানে নেকি? গতিকে তেখেতে আজিৰ প্ৰকৃত কথাটো অনুধাৱন কৰিছে। ছাৰ একাডেমিকেলি তেখেত আমাৰ কাৰণে আদৰ্শ, ডক্টৰ হীৰেণ গোহাঁই ছাৰ একাডেমিকেলি আমাৰ কাৰণে আদৰ্শ, কিন্তু ৰাজনৈতিকভাৱে ছাৰৰ দৃষ্টিভংগী অসমৰ কাৰণে সদায় ক্ষতিকাৰক হিচাপে হৈ আহিছিল, ক্ষতিকাৰক হৈ আছে বা ছাৰৰ দৃষ্টিভংগী ক্ষতিকাৰক হিচাপে পৰিগণিত হৈ আহিছে। এইখিনি কথা আমি কৈ আছো। কি কয় মানে মই সেইটোৱে কৈছো যে তেখেতৰ একাডেমিকেল, কিন্তু তেখেতৰ যদি আজি তেখেতৰ যদি সঁচাকৈ যদি ৰাজনৈতিকভাৱে তেখেতে যদি প্ৰকৃত কথাখিনি হৃদয়ংগম কৰে, ছাৰে যদি সেই লেফটিষ্ট দৰ্শনটোৰ ওপৰত গৈ সঁচাকৈ যদি প্ৰকৃততে কিমান উন্নয়ন হৈছে, ৰাইজৰ কাৰণে আমি কিমানখিনি কাম কৰিছো, প্ৰমূল্য ভিত্তিক ৰাজনীতিৰ বাবে আমি কেনেদৰে কাম কৰিছো, সেইখিনি যদি ছাৰৰ দৰে এজন ব্যক্তিয়ে অনুধাৱন কৰে, মই ভাবো সঁচাকৈ ছাৰৰো হৃদয় আত্মা চেঞ্জ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।